জুবিন এগৰাকী জাতীয় সম্পদ। জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব। আৰু মই ভাবোঁ এই কাম আপোনালোকে কৰিব। আৰু আপোনালোকক কোনো ক্ষেত্ৰতে আইনৰ বাহিৰত গৈ শাস্তি দিয়া নহয়। আইনে আপোনালোকক দোষী হ'লে শাস্তি দিব, দোষী নহ'লে আপোনালোকক নিৰ্দোষী বুলি ক'ব। কিন্তু আইনৰ পৰা দূৰত থাকিলে আপোনালোকে কেতিয়াও নাভাবিব যে চৰকাৰ মনে মনে থাকিব আৰু চৰকাৰে ব্যৱস্থা নল'ব। গড় হত্যাৰ আসামীলৈকে অসম পুলিচে ইতিমধ্যে প্ৰমাণ কৰিছে যে অসম পুলিচে সময়ত কিমান শক্তিশালী ভূমিকা ল'ব পাৰে। আৰু সেইকাৰণে কাৰোবাৰ মনত অকণমানো ধাৰণা থাকিব নালাগে যে এইখন চৰকাৰে জুবিনক ন্যায় দিয়াৰ প্ৰচেষ্টা নকৰিব। এইখন চৰকাৰে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰ নত কৰিব। এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওচৰত শিৰ নত নকৰে। আৰু সেইবাবে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক ক'ম যে ঘটনা প্ৰবাহ বহু দূৰলৈ যাব নিদিব। আইনৰ কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম, এণ্টিচিপেটৰী বেইল ল'ম, ইণ্টাৰিম বেইল ল'ম, এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয়। কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ। জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব। আৰু মই ভাবোঁ এই কাম আপোনালোকে কৰিব। আৰু আপোনালোকক কোনো ক্ষেত্ৰতে আইনৰ বাহিৰত গৈ শাস্তি দিয়া নহয়। আইনে আপোনালোকক দোষী হ'লে শাস্তি দিব, দোষী নহ'লে আপোনালোকক নিৰ্দোষী বুলি ক'ব। কিন্তু আইনৰ পৰা দূৰত থাকিলে আপোনালোকে কেতিয়াও নাভাবিব যে চৰকাৰ মনে মনে থাকিব আৰু চৰকাৰে ব্যৱস্থা নল'ব।